কাৰ্যসূচী জাগিৰোডৰ পৰা আৰম্ভ হ'ব আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে মন্ত্ৰী পীযু হাজৰিকা আজি সমষ্টিৰ পৰা আৰম্ভ হ'ব দ্বিতীয় দিনৰ কাৰ্যসূচী কেনেকুৱা ধৰণৰ যথেষ্ট মানুহৰ উৎসাহ দেখিছোঁ যোৱাকালি অভূতপূৰ্ব পৰিৱেশ আছিলে অসমত আমি তেনেকুৱা দৃশ্য দেখা পোৱা নাছিলোঁ এনেকৈ কোনো এনেকুৱা যাত্ৰাত প্ৰায় 80 কিলোমিটাৰ কালি যাত্ৰা আছিলে ঢেকীয়াজুলিৰ পৰা চাৰিদুৱাৰ পাওঁতে প্ৰায় 13 ঘণ্টা লাগিছিলে আৰু ৰাতি 12টাত এনেকুৱা দৃশ্য আমি কেতিয়াও দেখা নাছিলোঁ চাৰিদুৱাৰত যিখন কালি সভা হৈছিল ৰাতি 12টা 12:30টাত শেষ হৈছিলে তাত তেতিয়াও প্ৰায় 20-25 হাজাৰ মানুহ আছিলে গতিকে এনেকুৱা ৰেলী আমি আগতে কেতিয়াও দেখা নাই আজি হয়তো কালিতকৈ আৰু অলপ মানুহৰ অংশগ্ৰহণ বেছি হ'ব কাইলৈ আজিতকৈ বেছি অংশগ্ৰহণ বেছি হ'ব বুলি ভাবোঁ কাৰণ যিমানে আগবাঢ়িব সিমানেই মানুহৰ আগ্ৰহ মানুহৰ অংশগ্ৰহণ আমাৰ এই যাত্ৰাত বেছিকৈ বৃদ্ধি পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা অত্যন্ত তুংগত মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা অত্যন্ত তুংগত বিজেপিক ৰাইজে ভাল পায় বিজেপিৰ চৰকাৰক ৰাইজে ভাল পায় গতিকে এনেকৈ লাখ লাখ মানুহ যোৱাকালিৰ পৰা ৰাজপথলৈকে ওলাই আহিছে আমি অত্যন্ত সুখী আমি ৰাইজক সদায় কথা দিছোঁ আজিও কথা দিওঁ ৰাইজক ক্ষমা কৰিম ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম আমি য'ত আছো এইখিনিৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা আমি যাম মৰিগাঁৱলৈকে মৰিগাঁৱৰ পৰা বাৰপুজীয়া হৈ আমি যাম ৰহালৈকে ৰহাৰ পৰা আমি বেবেজীয়া হৈ নগাঁৱলৈকে যাম নগাঁৱৰ পৰা উৰিয়াগাঁও চাৰিআলি তাৰ পৰা আমি আমাৰ শেষ যিটো পজিশ্যন বা যিটো শেষ স্থান সেইটো হ'ব পুৰণি গুদাম তাত আমি শেষ কৰিম মুখ্যমন্ত্ৰীগৰাকী অকণমান দেৰি হৈছে ময়ে যাম দেওশাল মন্দিৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ময়ে সেৱা আগবঢ়াম মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিপেডৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিব সামাজিক মাধ্যমত সাংঘাতিক ধৰণে চৰ্চা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে 12-14 ঘণ্টা সময় ধৰি ভাগৰি নপৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সাহস এই শক্তি অসমৰ ৰাইজে দিছে এই সাহস এই শক্তি অসমৰ ৰাইজৰ আশীৰ্বাদ অসমৰ ৰাইজৰ আশীৰ্বাদ লৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মইতো সদায় কৈ থাকোঁ তেখেত দিনটোত 18 ঘণ্টা 19 ঘণ্টা কাম কৰে কোনোবাই মুখটো কেতিয়াবা ভেঙুচালি কৰে আমি ওচৰৰ পৰা দেখিয়ে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কালি যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্কেডিউলটো চাই 12:30টাত মিটিং শেষ হৈছে 12:30টাৰ পৰা গন্তব্য স্থানত গৈ পাইছে 2:15ত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰেকফাষ্ট কৰি আছে আৰু ৰাতিপুৱা 8টা 7:30টাৰ পৰা সকলোকে ফোন কৰা আৰম্ভ কৰিছে 4-5 ঘণ্টা 3 ঘণ্টা শুৱে গতিকে আগতে সদায় কৈ আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই শক্তি এই সাহস অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু কাম কৰিব তেখেতে অসমৰ ৰাইজৰ কাৰণে 26ৰ ইলেকশ্যনত ইতিমধ্যে সকলোৱে দেখিছেই আপোনালোকে কালিৰ পৰা এটা কম্পেৰিজন কৰক কংগ্ৰেছ দলৰ যাত্ৰা আৰু আমাৰ যাত্ৰাৰ কম্পেৰিজনটো কৰক জল পটকে ওলাই যাব তেওঁলোকে তেখেতলোকৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ আমাৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ আগতে সদায় কয় আঁচনি কাটি দিম বুলি কয় এতিয়াতো আঁচনি নাই আৰু আছে নেকি কোড অফ কণ্ডাক্টলৈ আৰু 10 দিন বা 12 দিন বা এসপ্তাহ আছে এতিয়াতো একো আঁচনি দিব নোৱাৰো আগতে কি কয় কংগ্ৰেছ দলে কি কয় বা অন্য দলবিলাকে কি কয় আমি বোলে আঁচনি কাটি দিম বুলি মানুহ আনো এতিয়া কাৰোবাক সোধকচোন আঁচনি কাটিব পাৰোঁ নেকি এতিয়া আঁচনি দিব লগা কিবা আছে নেকি আঁচনি কিবা দিব লগা আছে নেকি এয়া মানুহৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে প্ৰমাণ কৰিছে যে আমাৰ শক্তি অত্যন্ত বৃদ্ধি হৈছে শক্তিশালী আমি অৱস্থাত আছো আমি বহু চিটত মই সংখ্যাটো ক'বলৈ বেয়া পাইছোঁ বহু চিটত অভিলেখ সংখ্যক চিটত জয়লাভ কৰি আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নিশ্চয়কৈ ধন্যবাদ জনাইছো এয়া মন্ত্ৰী পীযু হাজৰিকা আৰু তেখেতৰ আজিৰ যিহেতুকে জাগিৰোডৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব গতিকে তেখেতে উল্লেখ কৰিছে যে আজিৰ এই দিনটো প্ৰথমটো দিনতকৈ দ্বিতীয় দিনত অভূতপূৰ্ব মানুহৰ সমাগম ঘটিব জনতা ওলাই আহিব আৰু সেই ধৰণে আমি যদি বাহিৰ ভাগৰ পৰিৱেশ কিছু দেখুৱাওঁ তেতিয়াহ'লে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে অধিক উৎসুকতাৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ এই মুহূৰ্তত অধিক উৎসুকতাৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে পৰিৱেশ দেখুৱাইছো এইদৰে সকলোৱে বাট চাইছে মাজত কেইটামান মুহূৰ্ত কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ প্ৰাকখনৰ দৃশ্যাংশ যদি আমি দেখুৱাওঁ তেতিয়াহ'লে এক উথপ-থপময় এক পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে সমগ্ৰৰূপে কাৰণ আজিৰ পৰা জন আশীৰ্বাদ
যাত্ৰাৰ যি দ্বিতীয় দিনৰ কাৰ্যসূচী সেই কাৰ্যসূচীয়ে স্বাভাৱিকতে ইয়াত থকা উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা কৰ্মী সেইসকলক অধিক উৎসুকতাৰে বাট চাইছে তেওঁলোকে। বাইদেউ, মুখ্যমন্ত্ৰী আহিব কেইটামান মুহূৰ্তৰ পিছতে, কেনেকুৱা? ভাল লাগিছে। কি ক'ব তেখেতক যদি ওচৰৰ পৰা কথা পাতিব পায়, কি ক'ব? তেওঁক ধন্যবাদ দি ইমানখিনি যে অসমৰ কাৰণে কৰিছে, সকলোৰে কাৰণে কৰিছে, তাৰ কাৰণে ভাল লাগিছে। আৰু ক'ৰ পৰা আহিছে আপোনালোকে? আমি নকলাৰে হয়, জাগিৰোড হয় আমি। কি কয় মুখ্যমন্ত্ৰীগৰাকীক ওচৰত পালে কি ক'ব? আমি মানে ধন্যবাদে দিম, মানে ওচৰৰ পৰা যে দেখা পাম, ৰাইজৰ কাৰণে ইমানখিনি কৰিছে কাৰণে ভালে লাগিছে। আৰু হয়, মানে ভালে লাগিছে। মানে নিশ্চয়কৈ ধন্যবাদ জনাইছো। আৰু এইদৰে সকলোৱে আচলতে আহিছে, আবাল বৃত্ত বনিতা। বাইদেউ, কিবা এটা ক'ব? আমাৰ মুখ্যমন্ত্ৰীয়ে যিমানখিনি কাম কৰিছে, গতিকে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। মানুহৰ ৰাস্তা ঘাট আৰু বাংলাদেশী খেদাৰ কাৰণে আমি নথৈ আনন্দ। আমাৰ ধন্যবাদ। অৰুণোদয় পাইছেনে আপুনি? অৰুণোদয় আছেনে? সৰু পাইছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এইসকল জনতা, আৰু এইসকল জনতাই এইদৰে উৎসুকতাৰে বাট চাইছে। কাৰণ কেইটামান মুহূৰ্ত পিছতে উপস্থিত হ'ব সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ আৰু তেখেতৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু অধিক সফল কৰি তুলিবলৈ এইদৰে অধিক উৎসুকতাৰে বাট চাই থকা সকলোকে আমি দেখিবলৈ পাইছো। এক বিশেষ পৰিৱেশৰ মাজত এই মুহূৰ্তত জাগিৰোড, আৰু জাগিৰোডত এইদৰে দেখিবলৈ পোৱা গৈছে স্বাভাৱিকতে এক পৰিৱেশ। এয়া জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী। বাইদেউ, অকণমান কথা ক'বলৈ চেষ্টা কৰিছো। অধিক উৎসুকতাৰে বাট চাইছে কাৰণ কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি। সকলোৰে মনত এটা উৎসুকতা বৃদ্ধি পাইছে। কালি আমি দেখা পাইছোঁ আগৰ তুলনাতকৈ এতিয়া বহুত বেছি মানে মানুহখিনি মানে উত্তেজিত হৈ আহিছে। আজি এতিয়া মই নগাঁৱৰ জাগিৰোডত আছোঁ, মই মৰিগাঁৱলৈ গৈ আছোঁ তেখেতসকলৰ লগতে। কিন্তু ইমানেই মানুহ হৈছে, ইমানেই উৎসুক হৈছে যে দেখি আমাৰ বহুত ভাল লাগিছে। কাৰণ আগতকৈ এবাৰ বিজেপি আমাৰ বহুত উন্নতি হৈছে, আৰু সেইকাৰণে ৰাইজে আমাক আঁকোৱালি লৈছে। কেনেকুৱা ধৰণৰ মৰিগাঁৱৰ পৰিৱেশ আপুনি কেনেকুৱা দেখিছে? মৰিগাঁও পৰিৱেশ আগতকৈতো এতিয়া বহুত ভাল। আৰু ধৰক এতিয়া মই জাগিৰোডত এতিয়া গৈ থাকিম মৰিগাঁৱলৈ, অলৰেডি আমি দেখি আহিছোঁ যে মৰিগাঁৱত ৰাইজৰ সমাগম ইমান বেছি হৈছে, জাগিৰোডৰ পৰা মানুহক ৰাখিব পৰা নাই, ৰাইজক ৰাখিব পৰা নাই। আৰু এইটো আমাৰ এটা খুব ভাল লক্ষণ বুলি আমি ভাবোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছো। এয়া মৃদুলা বৰকাকতি, আৰু তেখেতে এই মুহূৰ্তত অধিক উৎসুকতাৰে বাট চাইছে কাৰণ কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰীগৰাকী আদৰিব। আৰু তেখেতে যিমান দূৰ সম্ভৱ তেখেতে আমি দেখিবলৈ পাইছো এইদৰে উৎসুকতাময়। ৰেখাৰণী দাসবৰক আমি এই মুহূৰ্তত প্ৰতিমান কৰিছো। অকণমান বাইদেউ কথা ক'বলৈ চেষ্টা কৰিছো। উৎসৱতময় এক পৰিৱেশে বিৰাজ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকা উল্লেখ কৰিছে যে ৰাইজৰ উৎসাহ দুগুণ বৃদ্ধি পাইছে। যোৱাকালিৰ দিনটোতকৈ আজি আৰু অধিক উৎসাহ বৃদ্ধি পাইছে। মানে বিৰিদি নোপোৱা বাট, মানে ইমান ৰাইজৰ মানে উৎসাহ আৰু উদ্দীপনা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যে এইটোতো জাগিৰোডটো আপোনাৰ হিমন্তময় হৈ গৈছে, পীযুষময় হৈ গৈছে। এই সমষ্টিয়ে এইবাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটত আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া জয় হ'ব, এই কথা অকল কথা মানে মুখতে নহয়, ই বাস্তৱ ৰূপ দিছে। আৰু সমগ্ৰ জাগিৰোড মই দেখিছোঁ, মই আহোঁতেই ইফালৰ পৰা সিফাল দেখিছোঁ কেৱল মানুহ আৰু কেৱল মানুহ দেখিছোঁ যে এইবাৰ সঁচাকৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ জয় 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 অৱস্থা হৈছে। মানে যিটো লক্ষ্য লোৱা হৈছে তাতকৈ আৰু অধিক আসন পাই এইবাৰ মানে ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিব। আগতে যদি আপোনাৰ 55 পাইছিল, পূৰ্বৰ মুখ্যমন্ত্ৰীবিলাকে 60 পাইছিল, তেন্তে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অভিলেখ স্থাপন কৰিব, যিটো ৰেকৰ্ড কোনো কাৰণতে কোনো মুখ্যমন্ত্ৰীয়ে আহি পেলাই ভৱিষ্যতে ভংগ কৰিব নোৱাৰিব। এনেধৰণৰ বাতাবৰণ সমগ্ৰ অসমত হৈছে, আৰু এই বাতাবৰণে কৈ দিছে যে ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, আৰু সঁচাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অভিলেখ কৰিব। মানুহৰ হৃদয়ত জিলিকি আছে ভাৰতীয় জনতা পাৰ্টী, আৰু সকলোৱে একেলগে সমস্বৰে কেৱল বিজেপি আৰু বিজেপি কৈছে। আমি আপোনাৰ ক্ষেত্ৰত যদি নিশ্চয়কৈ ধন্যবাদ জনাইছো। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যিমানে সময় বাগৰিছে সিমানে মানুহৰ উৎসুকতা ভিৰ বাঢ়িছে, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উত্তপ্তময় পৰিৱেশে এতিয়া বিৰাজমান কৰিছে জাগিৰোডৰ ৰাজপথ। আমি আপোনালোকে মানে প্ৰথমতে দেখা